প্ৰত্যেক মাহৰ শেষ ৰবিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কি বাত ৰেডিঅ' আৰু টেলিভিছনৰ যোগেদি প্ৰচাৰ কৰে আৰু অসমৰ প্ৰায় 26,000 পুলিং বুথত আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকল আৰু ৰাইজে লগ লাগি মন কি বাত অনুষ্ঠান উপভোগ কৰে। অসমত আমি মন কি বাত অনুষ্ঠান উপভোগ কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আমি চতুৰ্থ স্থানত বৰ্তমান আছোঁ আৰু প্ৰত্যেক পুলিং বুথতে এই অনুষ্ঠান উপভোগ কৰা হয়। আজি মই আমাৰ ৰাইজৰো অলপ সমস্যা আছিল দীপৰ বিলক লৈ বা আন বিভিন্ন সমস্যা আছিলে, মই ৰাইজৰো সমস্যা শুনিলোঁ, লগতে মন কি বাত অনুষ্ঠানো ৰাইজৰ লগত বহি উপভোগ কৰিলোঁ। ইয়াতে দীপৰ বিলৰ দাঁতি কাষৰীয়া ৰাইজৰ এটা সমস্যা থাকে, মাছ মাৰাৰ পৰা আৰম্ভ কৰি লেণ্ড ৰাইটছলৈকে ইক' চেঞ্চিটিভ জোনলৈকে আমি বহুতখিনি সমাধান কৰি আনিছোঁ যাতে পৰিৱেশটো বজাই ৰাখিব পৰা যায়, দীপৰ বিলো ভালে থাকক, ৰাইজেও ভালে থাকক। লাহে লাহে প্ৰায় 90% সমস্যাৰ সমাধান হৈ আহিছে। সেই বিষয়ে ৰাইজৰ পৰা অলপ ৰাইজৰ ক'বলগীয়া আছিল, মই গোটেইখিনি শুনি ল'লোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। প্ৰত্যেক মাহৰ শেষ ৰবিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কি বাত ৰেডিঅ' আৰু টেলিভিছনৰ যোগেদি প্ৰচাৰ কৰে আৰু অসমৰ প্ৰায় 26,000 পুলিং বুথত আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকল আৰু ৰাইজে লগ লাগি মন কি বাত অনুষ্ঠান উপভোগ কৰে। অসমত আমি মন কি বাত অনুষ্ঠান উপভোগ কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আমি চতুৰ্থ স্থানত বৰ্তমান আছোঁ আৰু প্ৰত্যেক পুলিং বুথতে এই অনুষ্ঠান উপভোগ কৰা হয়। আজি মই আমাৰ ৰাইজৰো অলপ সমস্যা আছিল দীপৰ বিলক লৈ বা আন বিভিন্ন সমস্যা আছিলে, মই ৰাইজৰো সমস্যা শুনিলোঁ, লগতে মন কি বাত অনুষ্ঠানো ৰাইজৰ লগত বহি উপভোগ কৰিলোঁ। ইয়াতে দীপৰ বিলৰ দাঁতি কাষৰীয়া ৰাইজৰ এটা সমস্যা থাকে, মাছ মাৰাৰ পৰা আৰম্ভ কৰি লেণ্ড ৰাইটছলৈকে ইক' চেঞ্চিটিভ জোনলৈকে আমি বহুতখিনি সমাধান কৰি আনিছোঁ যাতে পৰিৱেশটো বজাই ৰাখিব পৰা যায়, দীপৰ বিলো ভালে থাকক, ৰাইজেও ভালে থাকক। লাহে লাহে প্ৰায় 90% সমস্যাৰ সমাধান হৈ আহিছে। সেই বিষয়ে ৰাইজৰ পৰা অলপ ৰাইজৰ ক'বলগীয়া আছিল, মই গোটেইখিনি শুনি ল'লোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।